নমস্কাৰ। আপোনাৰ মটৰচাইকেলখন আপোনাৰ গাড়ীখন সঠিক ৰূপত আছেনে? E20 অৰ্থাৎ পেট্ৰলত ইথানল মিহলোৱাৰ পিছত আপোনাৰ গাড়ীখনৰ যি মাইলেজ, এই মাইলেজ সঠিক ৰূপত আছেনে? আপুনি অনুভৱ কৰিছেনে যে আপোনাৰ গাড়ীখন কোনোবাখিনিত নহয় কোনোবাখিনিত ধ্বংস হৈ গৈছে? হয়, আজি ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে, এইখন বিজেপি চৰকাৰে সিদ্ধান্ত লৈছে, নীতিন গাডকাৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিদ্ধান্ত লৈছে যে ভাৰতৰ যি পেট্ৰল, এই পেট্ৰলত ইথানল মিহলোৱা হ'ব। আৰু ইথানল মিহলোৱাৰ পিছত আপোনালোকে দেখিছে যে বহু মানুহৰ বাইক, গাড়ী এতিয়া নষ্ট হৈ গৈছে। পূৰ্বৰ দৰে বাইকখনৰ বা গাড়ীৰ মাইলেজ নাই। গতিকে চৰকাৰৰ যি সিদ্ধান্ত, এই সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই আৰু ৰাইজ দলৰ দ্বিতীয়গৰাকী বিধায়ক মেহব মুক্তাৰ ডাঙৰীয়াই অসম বিধানসভাত অভিনৱ প্ৰতিবাদ কৰিছে আৰু পেট্ৰলত ইথানল মিহলোৱাৰ তীব্ৰ বিৰোধিতা কৰি চৰকাৰক প্ৰশ্ন কৰিছে। কিন্তু লক্ষণীয়ভাৱে কংগ্ৰেছ, AYDF বা অন্য বিধায়কসকলে বিধানসভাত পেট্ৰলত ইথানল মিহলোৱাক লৈ প্ৰতিবাদ কৰা নাই। কাৰণ তেখেতলোকে চৰকাৰৰ যি সিদ্ধান্ত, চৰকাৰৰ সিদ্ধান্তত তেখেতলোকে বিৰোধিতা কৰিব পৰাকৈ শক্তি নাই। আৰু আমি দেখিবলৈ পাইছোঁ যে অখিল গগৈ ডাঙৰীয়াই যেতিয়া চৰকাৰক বিৰোধিতা কৰে, মন্ত্ৰীক প্ৰশ্ন কৰে, তেতিয়া কংগ্ৰেছৰ একাংশ বিধায়কে অখিল গগৈ ডাঙৰীয়াক বিৰোধিতা কৰে। কংগ্ৰেছৰ বিধায়কে সংবাদ মাধ্যমৰ সন্মুখত কৈছে যে অখিল গগৈ ডাঙৰীয়াই বিৰোধিতা নকৰে, কেৱল তৰ্ক কৰে। আপোনালোকে কওক, কংগ্ৰেছৰ কোনজন বিধায়কে E20 তথা পেট্ৰলত ইথানল মিহলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে? চৰকাৰক কেতিয়া তেখেতলোকে প্ৰশ্ন কৰিছে? আমি বিধানসভা সমগ্ৰ লাইভ আমি চাই থাকোঁ। চৰকাৰক যি ধৰণে প্ৰশ্ন কৰিব লাগে যুক্তিৰে, বা চৰকাৰৰ যি চিণ্ডিকেট চলি আছে, অসমৰ শিক্ষা ব্যৱস্থা কেনেকৈ মৃত্যু দিশে গতি কৰিছে, এই কথাবোৰ সঠিক ৰূপত যুক্তিৰে প্ৰশ্ন কৰিব পৰা বিধায়ক কেৱল ৰাইজৰ দলত আছে। অখিল গগৈ ডাঙৰীয়াই সঠিক ৰূপত গোটেই বিজেপি চৰকাৰখনক থকা সৰকা কৰিছে, প্ৰশ্ন কৰিছে, চৰকাৰে উত্তৰ দিব পৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনৰ পৰা গুচি যাবলগীয়া হৈছে অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি। এনেকুৱা ধৰণৰ বাতৰিবোৰ আমি সংবাদ মাধ্যমত সকলোৱে দেখি আছোঁ। দেখি থকাৰ পিছত আজি কংগ্ৰেছৰ একাংশ বিধায়কে বিজেপিক বিৰোধিতা কৰিবলৈ তেখেতলোকৰ শক্তি নাই। কাৰণ যিসমূহ এতিয়া বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হওক বা বহু কেইজন মন্ত্ৰী কংগ্ৰেছৰ পৰাই অহা, গতিকে তেখেতলোকৰ বন্ধুত্বটো আছে, সেইটো আমি সকলোৱে জানো। গতিকে তেখেতলোকে বিৰোধিতা কৰিব নোৱাৰে। কিন্তু অখিল গগৈ ডাঙৰীয়া স্পষ্টবাদী মানুহ, তেওঁ গাঁৱৰ মানুহ, গাঁৱৰ মানুহক প্ৰতিনিধিত্ব কৰে, গাঁৱৰ মানুহৰ সমস্যাবোৰ তেওঁ যুক্তিৰে ক'বই। আৰু সেইটো কাৰণে অসমৰ মানুহে অখিল গগৈ ডাঙৰীয়াক বিধানসভালৈ জিকাই পঠিয়াইছে, শিৱসাগৰ মানুহে জিকাই পঠিয়াইছে। আৰু অখিল গগৈ ডাঙৰীয়াই যুক্তিৰে আমাৰ সমস্যা কথাবোৰ বিধানসভাত তেখেতে উপস্থাপন কৰিছে। আজি আপোনালোকে চাওক কিদৰে আমাৰ গাড়ীবোৰ শেষ হৈ গৈছে। ইমান কষ্ট পইচাৰে যেতিয়া আমি এখন গাড়ী কিনো বা এখন মটৰচাইকেল কিনো, সেই মটৰচাইকেলখনত এতিয়া চৰকাৰে এতিয়া ইথানলযুক্ত পেট্ৰল ভৰাবলৈ বাধ্য কৰাইছে। আজি পেট্ৰল পাম্পসমূহত কিয় বিকল্প কিয় পেট্ৰল তেখেতলোকে ৰখাৰ ব্যৱস্থা কৰা নাই? কিয় বাধ্যতামূলক কৰিছে যে ইথানল মিহলোৱা পেট্ৰল তোমালোকে ভৰাবই লাগিব? বিকল্প থাকিব লাগিছিল। যদি গ্ৰাহকে ইচ্ছা কৰে তেতিয়াহ'লে তেওঁ ইথানলযুক্ত পেট্ৰল ভৰাওক, কিন্তু যোনে ইচ্ছা নকৰে তেওঁ ইথানল মুক্ত পেট্ৰল ভৰাবৰ সুবিধাটো পাব লাগিছিল। কিয় পোৱা নাই? আজি চৰকাৰে কিয় নিজৰ দেশৰ নাগৰিকসকলক বাধ্যতামূলক কৰিছে যে তোমালোকৰ কষ্ট পইচাৰে লোৱা গাড়ীখন তোমালোকে ইথানলযুক্ত পেট্ৰল ভৰাই শেষ কৰি দিয়া, ধ্বংস কৰি দিয়া?
এনেকুৱা ধৰণৰ কাৰবাৰ চলি আছে। গতিকে পেট্ৰলত যি ইথানেল দিয়া, যি 20% ইথানেল দিয়া যি চৰকাৰৰ সিদ্ধান্ত, এই সিদ্ধান্ত আমি বিৰোধিতা কৰিছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াই অসম বিধানসভাত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে। কিন্তু দুখৰ কথা যে অন্য যি 24জন বিধায়ক, তেওঁলোকে কিন্তু এই সন্দৰ্ভত এবাৰো বিধানসভাত তেখেতলোকে মাত মতা নাই। অসমৰ শিক্ষা ব্যৱস্থা শেষ হৈ গৈছে। কেৱল অখিল গগৈ ডাঙৰীয়াই এই সন্দৰ্ভত প্ৰতিবাদ কৰিছে, মাত মাতিছে, চৰকাৰক প্ৰশ্ন কৰিছে, আৰু অন্য বিধায়কসকলে কিন্তু এই কামটো কৰিব পৰা নাই।